আজি আমি ক্লাছ 4 সেকেন্ড ইউনিটৰ গোটেই সিলেবাসটো পঢ়িম। ঠিক আছে। ৰতনহঁতৰ মাক দেউতাক ঘৰত নথকা সময়খিনিত ৰতন আৰু অনিতা ক'ত আছিল? ৰতন আৰু অনিতা ঘৰতে আছিল। ৰতনহঁতে কি কৰিছিল? ৰতনহঁতে পঢ়া শুনা কৰিছিল। ৰতনহঁতৰ মাক দেউতাক কলৈ গৈছিল? ৰতনহঁতৰ মাক দেউতাক বজাৰলৈ গৈছিল। ৰতনহঁতৰ ঘৰলৈ কোন আহিছিল? ৰতনহঁতৰ ঘৰলৈ জনৰ দেউতাক আহিছিল। জনৰ দেউতাকে কথা কৈ থাকোঁতে কোন আহিছিল? ৰতনৰ দেউতা আৰু মাক আহিছিল। বাক্য ৰচনা কৰা। আলহী। যোৱাকালি আমাৰ ঘৰলৈ আলহী আহিছিল। বঢ়িয়া। আজি মাছৰ আঞ্জাখিনি বঢ়িয়া হৈছে। কামিলা। ৰতন বৰ কামিলা ল'ৰা। পিকনিক। পৰীক্ষাৰ পিছত আমি পিকনিক খাবলৈ যাম। পৰীক্ষা। অহা কাইলৈৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হ'ব। খালী ঠাই পূৰ কৰা। অনিতাই অসমীয়া বানানবোৰ শিকি আছে। ভাইটিৰ বাবে জোতা আৰু চোলা কিনিব। তোমালোক দেখোন বৰ কামিলা ল'ৰা। কটা আপেল দুটুকুৰা তোমালোকে খোৱা। পৰীক্ষাৰ পিছৰ দেওবাৰে যোগাৰ কৰোঁ কি বোলে? তলৰ বাক্যবোৰৰ শুদ্ধ অংশ লিখা। অনিতাই ইংৰাজী অসমীয়া বানান শিকি আছে। অনিতাই অসমীয়া বানান শিকি আছে। ৰতনে ইংৰাজী বিজ্ঞান পঢ়ি আছে। ৰতনে ইংৰাজী পঢ়ি আছে। জনৰ দেউতাক খুৰাক আহিছে। জনৰ দেউতাক আহিছে। অনিতা আৰু ৰতনে চাহ চৰবত বনালে। অনিতা আৰু ৰতনে চৰবত বনালে। পৰীক্ষা শেষ হ'লে তেওঁলোক পিকনিক বজাৰলৈ যাব। পৰীক্ষা শেষ হ'লে তেওঁলোক পিকনিকলৈ যাব। তলৰ বানানকেইটা শুদ্ধকৈ লিখা। পৰীক্ষা। প ৰত দীৰ্ঘইকাৰে ৰি ক্ষত আকাৰে খ্যা। পৰীক্ষা। যোনকেইটা শুদ্ধ বানান সেইকেইটা মই বানান কৰি গৈছোঁ। ঠিক আছে। খিৰিকী। খত হচইকাৰে খি ৰত হচইকাৰে ৰি কত দীৰ্ঘইকাৰে কি।
খিৰিকী খিৰিকী আলহী আলহী চৰিয়া চৰিয়া ল হৰ্দীৰ্ঘইকাৰে হি অধিকাৰী আলহী আলহী ইংৰেজী ইংৰাজী ইংৰেজী ইংৰাজী 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 হচৈ অনুচং সৈয়দ ৰতাকাৰেৰা বৰ্গীয় জ দীৰ্ঘইকাৰে জি ইংৰাজী ইংৰাজী পিকনিক পিকনিক পদ হচইকাৰে পি ক নত হচইকাৰে নি ক পিকনিক অসমীয়া চৰিয় দন্তীয়া হ মদ দীৰ্ঘইকাৰে মি অন্তচ্ছেদকাৰে ইয়া অসমীয়া টুকুৰিয়ালে তত হচৌকাৰে টু কত হচৌকাৰে কু ৰথ হচইকাৰে ৰি অন্তঃস্বৰকাৰে ইয়া লতেকাৰে লে টুকুৰিয়ালে প্ৰথম ছতেকাৰে চে নত দীৰ্ঘইকাৰে নি চেনি প্ৰথম ছতেকাৰে চে নত হচইকাৰে নি চেনি ভাইটি ভত আকাৰে ভা হচই মূৰ্ধন্য তত হচইকাৰে টি ভাইটি জোতা বৰ্গীয় জতুকাৰে জু তত আকাৰে তা জোতা নেক্সট হাঁহিৰামৰ হাঁহি 10 নম্বৰ লেচনটো এটা বাক্যত উত্তৰ লিখা হাঁহিৰামৰ আচল নাম কি হাঁহিৰামৰ আচল নাম নাজানোৱে সি সকলো সময়তে কি কৰে সি সকলো সময়তে হাঁহিয়েই থাকে হাঁহিৰামৰ দাঁতবোৰ ইমান বগা কিয় সি তাৰ দাঁতবোৰ সদায় ভালকৈ ঘঁহে টোপনিত ককা দেউতাকৰ নাকে মাতিলে সি কি কৰে সি হাঁহিত বাগৰি পৰে ষাঁড় গৰুৰ খোজ খাই সি কি বুলি কৈছিল ষাঁড় গৰুটোৱে মোৰ পিঠিত ভাকুত কুটাই দিছিল তাৰ বাৰু কাৰ পিঠিত হুৰহুৰাই দিব মন যায় তাৰ গড় এটাৰ পিঠিত হুৰহুৰাই দিবৰ মন যায় সি গড় বিচাৰি কলৈ যাব খুজিছে সি গড় বিচাৰি নুমলী গড়লৈ নহ'লে গড় গাঁৱলৈ যাব খুজিছে তাৰ পিছৰ প্ৰশ্নটো আছে বাক্য ৰচনা কৰা জিলিকি উঠা আকাশত তৰাবোৰ জিলিকি থাকে পাক মাৰি কুকুৰে কেতিয়াবা পাক মাৰি শুৱে ভাকুত কুটাই হাঁহিৰামৰ পিঠিত ষাঁড় গৰুটোৱে ভাকুত কুটাই দিছিল শিংগত
শংকৰদেৱে ষাঁড় গৰুৰ শিঙত ধৰি বাগৰাই দিছিল। হুৰহুৰাই হাঁহিৰামৰ গড় এটাৰ পিঠিত হুৰহুৰাই দিবৰ মন গৈছিল। 3 নম্বৰ প্ৰশ্নটো আমাক দিয়া আছে উপযুক্ত স্থানত চন্দ্ৰবিন্দু দিয়া। তো ইয়াত আমাৰ আনচাৰে কৰা আছে, সেইকেইটা আমি বানান কৰি পঢ়িম। খাৰ মূৰ্ধন্য শতকা ৰেখা ওপৰ চন্দ্ৰবিন্দু দৰেৰ খাৰ গ ওপৰ চন্দ্ৰবিন্দু দৰেৰ গড় চৰিয়া ওপৰ চন্দ্ৰবিন্দু প্ৰথম চ ল আচল হত আকাৰে হা ওপৰ চন্দ্ৰবিন্দু হত হচৈকাৰে হি হাঁহি খত উকাৰে খু ওপৰ চন্দ্ৰবিন্দু প্ৰথম চ খোজ চৰিয়া ওপৰ চন্দ্ৰবিন্দু দন্ত্যাত ৰ আঁতৰ হত একাৰে হে ওপৰ চন্দ্ৰবিন্দু প্ৰথম ছটাকাৰে চা হেঁচা হতেকাৰে হে ওপৰ চন্দ্ৰবিন্দু পদ আকাৰে পা হ হেঁপা ফটুকাৰে ফু ওপৰ চন্দ্ৰবিন্দু পটুকাৰে পু লতাকাৰে লা ফুপুলা নথ হচৈকাৰে নি ওপৰ চন্দ্ৰবিন্দু অন্তস্থয় তৎ দীৰ্ঘইকাৰে তি নিয়তি। তাৰপিছত আমাৰ প্ৰশ্ন দিছে ক অংকৰ লগত খ অংক মিলোৱা। তো গড় এবিধ জন্তু। গড় ওখ প্ৰাচীৰ। আচল কাপোৰৰ আগ। আচল প্ৰকৃত। কাঢ়ি কাৰ মাৰোতা। কাঢ়ি বলেৰে টানি নিয়া। ঘোঁৰা এবিধ জন্তু। ঘোঁৰা পাক খোৱা। ইয়াত আমাক একেটা শব্দই বানানবোৰ বেলেগ বেলেগ আৰু ইয়াৰ অৰ্থ দুটা আছে আৰু ইয়াৰ অৰ্থৰ লগত আমি এইকেইটা মিলাব লাগে, হয়নে? নেক্সট 11 নম্বৰ মাহবোৰৰ গীত। কি মাহত আম কঁঠাল পকে? আহাৰ মাহত আম কঁঠাল পকে। দুয়োজন মহাপুৰুষৰ তিথি কি মাহত হয়? ভাদ মাহত দুয়োজনাৰ মহাপুৰুষ দুয়োজনাৰ তিথি। ভাদ মাহত মহাপুৰুষ দুয়োজনাৰ তিথি। গ কোন মাহত আকাশবন্তি লগায়? কাতি মাহত আকাশবন্তি লগায়। মাঘ মাহক কি মাহ বুলি কোৱা হয়? মাঘ মাহক ভোগালী মাহ বুলি কোৱা হয়। পলাশ ফুল কি মাহত ফুলে? ফাগুন মাহত পলাশ ফুল ফুলে।
নেক্সট আমাক দিছে ক অংশৰ লগত খ অংশ মিলোৱা। বহাগ মাহত কপৌ ফুল ফুলে, আহিন মাহত দুবৰি বন তিতি থাকে, কাতি মাহত আকাশবন্তি লগায়, আঘোণ মাহত সোণালী ধান হয়, ফাগুন মাহত পচুৱা বতাহ বয়। খালী ঠাই পূৰ কৰা। আহাৰ মাহত বাৰীত পকে আম কঁঠাল জাম, শাওণ মহীয়া বৰষুণ সাধু শুনাই কাম, পুহ মহীয়া জাৰত কপি নিহালিখন লওঁ, মাঘ যে আমাৰ ভোগালী মাহ, বিহুৰ পিঠা খাওঁ। অসমীয়া মাহবোৰৰ নাম লিখা। বহাগ, জেঠ, আহাৰ, শাওণ, ভাদ, আহিন, কাতি, আঘোণ, পুহ, মাঘ, ফাগুন, চ'ত। মাঘ, ফাগুন, চ'ত। বহাগ মাহত ফুলা ফুল কেইবিধমান, ফুলৰ নাম লিখা। বহাগ মাহত ফুলা কেইবিধমান ফুলৰ নাম লিখা। নাহৰ, তগৰ, ৰজনীগন্ধা, গোলাপ, কেতেকী, বেলি ফুল। গাঁৱৰ ঘৰ। গাঁৱৰ ঘৰত কেইখনমান নগৰৰ নাম লিখা। গুৱাহাটী, যোৰহাট, ডিমাপুৰ। গাঁৱৰ ঘৰত কোন কোন থাকে? ককা দেউতা, আইতা, খুৰা আৰু পেহী থাকে। দেউতাৰ দেউতাকক কি বুলি মাতা? ককা দেউতা বুলি মাতো। বৰদিনৰ বন্ধত ক'লৈ যোৱা হৈছিল? বৰদিনৰ বন্ধত গাঁৱৰ ঘৰলৈ যোৱা হৈছিল। কোনে কোনে বৰ মৰম কৰিছিল? ককা দেউতা, আইতা, খুৰা আৰু পেহীয়ে বৰ মৰম কৰিছিল। পেহী আৰু আইতাই কি কৰিছিল? পেহীয়ে জলপান দিলে, আইতাই ভাতৰ যোগাৰ কৰিছিল। খুৰাই কি কৰিছিল? খুৰাই জালখন লৈ পুখুৰীত মাছ মাৰিবলৈ গৈছিল। খুৰাহঁতৰ পথাৰত কি কি হয়? খুৰাহঁতৰ পথাৰত ধান,
মা মা সৰিয়হৰ খেতি হয়। ককাহঁতৰ শাকনিত কি কি খেতি কৰিছে? মূলা, পালেং, লাই আৰু কবি খেতি কৰিছে। কোন মাহত পথাৰত ধান চপোৱা হয়? পুহ মাহত পথাৰত ধান চপোৱা হয়। বাক্য ৰচনা কৰা। বাৰী। আমাৰ ককাহঁতৰ বাৰীখন বৰ ডাঙৰ। ভঁৰাল। মৰণা মৰাৰ পিছত ধানবোৰ ভঁৰালত ভৰাই থয়। শাকনি। শাকনি বাৰীত বিভিন্ন ধৰণৰ শাকৰ খেতি কৰা হয়। চিকাৰী। আমাৰ ককা এসময়ত এজন ভাল চিকাৰী আছিল। বাহনী। আমাৰ এখন ডাঙৰ বাহনী আছে। খালী ঠাই পূৰ কৰা। আমি গুৱাহাটীত থাকোঁ। আমাৰ আচল ঘৰ গাঁৱত। পলাশবাৰীৰ ওচৰত। ফুলকবিবোৰ শাৰী হৈ জিলিকি আছে। সকলো বাঘে হেনো মানুহ নাখায়। ককাহঁতৰ চোতালত মৰণা মাৰিছে। পাঁচবিধ শাকৰ নাম লিখা। পালেং শাক, লাই শাক, মেথি শাক, মূলা শাক, সৰিয়হ শাক, খুতুৰা শাক। ভুল শব্দবোৰ কাটা। ককা দেউতা দেউতাতকৈ সৰু ডাঙৰ। ইয়াত আমাৰ দুটা অপশ্যন দিয়া হৈছে, যিটো শুদ্ধ এইটো দি আমি লিখিব লাগে। ইয়াত আমাৰ উত্তৰবোৰ কৰোৱা আছে। ককা দেউতা দেউতাতকৈ ডাঙৰ। জহকালি কঁঠাল হুমথিৰা পকে। জহকালি হুমথিৰা পকে। পেহী দেউতাৰ বায়েক ভনীয়েক। পেহী দেউতাৰ ভনীয়েক। খুৰা দেউতাতকৈ ডাঙৰ সৰু। খুৰা দেউতাতকৈ সৰু। ককা দেউতাই গধূলি আবেলি জুই একুৰা ধৰে। ককা দেউতাই গধূলি জুই একুৰা ধৰে। আমি আজি গোটেই প্ৰশ্নটো পঢ়িলোঁ। তোমালোকে যদি এটা লেচন পঢ়া তেতিয়াহ'লে আগ পিচ কৰি এইটো পঢ়িব পাৰিবা, হয়নে?